নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ আমাৰ কোনবোৰ সপোনে আমাক সঠিক ফল দিয়ে বা কোন সময়ত দেখা সপোনৰ দ্বাৰা আমি নিজৰ আহিবলগীয়া ভৱিষ্যতৰ বিষয়ে আমি সংকেত পাওঁ। কাৰণ যিহেতু বাস্তৱ জীৱনত যেনেধৰণে আমাক পশু পক্ষীয়ে বহুতো ইংগিত দিয়ে, ঠিক তেনেধৰণে সপোনতো কিন্তু আমাক পশু পক্ষী পৰা আদি কৰি বিভিন্ন বস্তুৰ দ্বাৰা আমি নিজৰ জীৱনটো পৰিচালিত কৰাৰ বিষয়ে কিছু কথা আমি গম পাওঁ। কাৰণ এনেকুৱা এজন ব্যক্তি নাই যিয়ে সপোনত আজিলৈকে কোনো বস্তুৰ দ্বাৰা কোনো ইংগিত পোৱা নাই বা কোনো জীৱ জন্তুৰ পৰা আদি কৰি যিকোনো বস্তু সপোনত আমি দেখিছোঁ বা নিজক হ'লেও দেখোঁ বা ঘৰৰ পৰিয়ালৰ লোকক হ'লেও দেখোঁ বা ক'ৰবাত যোৱা হ'লেও দেখোঁ। এনেধৰণে বিভিন্ন অৱস্থাত বিভিন্ন প্ৰক্ৰিয়াৰে আমি বিভিন্ন সপোন দেখোঁ। কিন্তু আমি এইটো নাজানো যে কোনবোৰ সময়ত দেখা সপোন আমাৰ জীৱনলৈ ৰঙীন হৈ আহে বা কোনবোৰ সপোনে আমাৰ জীৱনলৈ বেয়া ফল আনে। কিন্তু আজি এই ভিডিঅ'টোত আজি সকলো কথা আলোচনা কৰিম। আপোনালোকে এটা কথা মন কৰিব, যদি আপুনি কোনো চিন্তাত পৰি থকা অৱস্থাত সেই একেধৰণে যদি আপুনি সপোনত দেখে, কিন্তু এনেবোৰ সপোনৰ দ্বাৰা এটা কথাই স্পষ্ট হয় যে আপুনি মানসিকভাৱে অতি দুৰ্বল হোৱাকে পৰিচালিত কৰাই যে আপুনি মানসিকভাৱে অলপ সুস্থ হ'ব লাগে। বা আপুনি দিনৰ দিনটো যি চিন্তা কৰি থাকে, সেম একেই সপোন যদি আপুনি শোৱাৰ সময়ত দেখে, তেতিয়াহ'লে ইয়াৰ দ্বাৰা আপুনি এটা কথা নিশ্চিত হ'ব যে আপোনাৰ জীৱনটো ৰঙীন হ'বলৈ অলপ সময় লাগিব বা আপুনি যিটো অৱস্থাত আছে সেই অৱস্থাটো অতি বেয়া হয়। বা মানসিক চিন্তাত যেতিয়া আপুনি পৰি থকা দেখে, তেতিয়াহ'লে বাস্তৱ জীৱনত আপোনাক নিজকে অলপ মানসিকভাৱে সুস্থ কৰিবলৈ সময় দিয়ক বা নিজকে অলপ সুস্থ কৰি ৰাখক। আৰু যোনবোৰ সপোন আমি কোনো চিন্তা চৰ্চা নকৰাকৈ বা নভবা নিচিন্তাকৈ যদি আমি সপোনত দেখোঁ, মাজৰাতি হওক বা গভীৰ নিন্দাত হওক, তেনেকুৱা অৱস্থাত যদি কিছুমান ইংগিত পাওঁ, এইবোৰ ইংগিতে আমাৰ আহিবলগীয়া জীৱনটোত কেনেধৰণে প্ৰভাৱ পৰে বা প্ৰভাৱ পেলায়, সেইবোৰ কথা আমি সপোন শাস্ত্ৰৰ সকলো কথা আমি গম পাওঁ বা আমি কিছুমানে নজনাৰ ফলত যি হ'বলগীয়া থাকে সেইবোৰ হৈ যায়। যদিও বেয়া হ'বলগীয়া থাকে হৈ যায়, আৰু যদি ভাল হ'বলগীয়া থাকে তাক আমি সঠিক অৱস্থাত সঠিক যিখিনি আমাৰ প্ৰয়োজনীয় সেইখিনি গ্ৰহণ কৰিবলৈ সাজু নাথাকোঁ। কাৰণ যদি আমি সপোন শাস্ত্ৰৰ এনেবোৰ কথা আগতীয়াকৈ জ্ঞাত হওঁ, তেতিয়া আমি সেই অৱস্থাত নিজকে সক্ষম কৰি ৰাখিব পাৰোঁ। ভাল দিন আহিবলৈ অৱস্থাত যি আমি সংকেত পাওঁ, সেই সংকেতৰ দ্বাৰা আমি নিজকে সাজু কৰি ৰাখিব পাৰোঁ ভাল দিন আগমনক ধৰিবলৈ। কিন্তু কেতিয়াবা আমি যোনবোৰ সপোন দেখোঁ, সেইবোৰ সপোনৰ কিন্তু বেয়া ফল আমাৰ ভৱিষ্যতত অতি সোনকালে আহে। কাৰণ কেতিয়াবা আমি নিশ্চয় দেখোঁ, কেতিয়াবা আমাৰ দুৰ্ঘটনা হয় বা কেতিয়াবা আমাৰ নিজকে কাৰোবাৰ ওচৰত তলতীয়া হ'বলগীয়া হয়। কিন্তু ইয়াৰ দ্বাৰা আমি সপোনত আগতীয়াকৈ গম পাওঁ যে কেতিয়া কি হ'বলগীয়া আছে। কাৰণ যদি আপুনি সপোনত সেইবোৰ কথা যদি আগতে গম পায়, নিজকে যদি অলপ সাৱধান কৰি ৰাখে, তেতিয়াহ'লে কিন্তু কাৰোবাৰ ওচৰত তলতীয়া পৰিবলৈ হ'লেও বা আপোনাৰ দুৰ্ঘটনা পৰা হ'লেও আপুনি বহুত সংখ্যকেই কম তাৰ পৰিমাণ বা পৰিণতি পোৱা যায়। সেয়েহে সপোন যিহেতু সপোন শাস্ত্ৰৰ কথা আগৰ ব্যক্তিসকলে যেনেধৰণে মানি চলিছিলে, কিন্তু বৰ্তমান যিহেতু ছায়েন্সৰ যুগত সকলোৱে এই কথা মানিবলৈ নিবিচাৰে যদিও, কিন্তু মনোবিজ্ঞানসকলৰ মতে যিবোৰ সপোন আমি দিনত চিন্তা কৰি থকা পাছত যদি দেখোঁ বা চিন্তা নকৰাৰ ফলতো যদি কিছুমান সপোন দেখোঁ, যিটো সপোন আমাৰ বৰ্তমানত চলি থাকে, তেতিয়াহ'লে কিন্তু ইয়াৰ দ্বাৰা নিজকে আপুনি সক্ৰিয় কৰিবলৈ ইংগিত দিয়ে। কাৰণ সক্ৰিয় কৰি ল'লে আপুনি জীৱনটো জীয়াই থাকিবলৈ বা জীৱনত যি কাম কৰিবলৈ আপুনি মনৰ আশা আছে, সেই আশাবোৰ সক্ৰিয় হয়। যিহেতু আমি শোৱাৰ আগত নিজৰ যিহেতু একো কথা চিন্তা কৰিব নালাগে বা শোৱাৰ সময়ত আমি নিজৰ কামৰ ধান্দা বা নিজৰ ফিউচাৰৰ কথা বেছিকৈ যিহেতু চিন্তা কৰিলে আমাৰ আহিবলগীয়া দিনকেইটাত বা আমাৰ ফিউচাৰত যিহেতু আমাৰ অলপ বেয়া প্ৰভাৱ পৰে, ঠিক তেনেধৰণে শোৱাৰ সময়ত কোনো চিন্তা চৰ্চা নকৰাকৈ যদি শুওঁ বা আমি টোপনি যাওঁ গভীৰ নিন্দাত, আৰু তেনে অৱস্থাত যদি আপুনি কিবা ইংগিত পায় সপোনত, তেতিয়াহ'লে এই সপোনবোৰৰ ফল আপোনাৰ জীৱনত অতি সোনকালে পোৱা যায়। গতিকে আপোনালোকে গম পালে যে এনেই যেতিয়া আমি যিবোৰ সপোন দেখোঁ বা আপুনি তেতিয়া এটা কথা মিলাই চাব যে আপুনি যদি তেনে চিন্তাবোৰ দিনত কৰি আছিলে বা 2-3 দিনৰ আগৰ পৰা যদি খুব বেছি চিন্তাত আছিলে আৰু তেনে অৱস্থাত যদি সপোন দেখিছে, তেতিয়াহ'লে আপুনি সেই সপোনটো দেখাৰ পাছত নিজকে যিকেইটা সপোন আপুনি যদি ভয় খাইছে বা ক'ৰবাত আপুনি বাধা
কোনোবাই দিছে বা আপুনি কোনো কামত ছাকচেছ হ'ব পৰা নাই, তেতিয়া কিন্তু আপুনি বাস্তৱ জীৱনত সেই যি কামত আপুনি বাধা প্ৰদান কৰিছে সেই এনেকৈ আপুনি নিজকে অলপ সক্ৰিয় কৰিব। আৰু যদি একো চিন্তা চৰ্চা নকৰাকৈ তেনেকুৱা সপোন দেখিছে, আপুনি ক'ৰবাত ফুৰিবলৈ যোৱা দেখিছে বা ট্ৰেইনত ভ্ৰমণ কৰা দেখিছে বা সপোনত মাছ দেখিছে বা সপোনত আপুনি ক'ৰবাত নিজকে সংস্থাপিত হোৱা দেখিছে, এনেবোৰ সপোন দেখিলে কিন্তু আপোনাৰ আহিবলগীয়া জীৱনত অতি সোনকালে কোনো ছাকচেছৰ যুগ আহিব। সেয়েহে আপুনি যি কৰ্মতে অৱস্থান কৰে সেই কৰ্ম আৰু অলপ জোৰ দিব লাগে, বা যি কাম বা যি আপুনি আপোনাৰ সপোন, সেই সপোনটো আৰু ডাঙৰ কৰিব লাগে যাতে আপুনি অতি সোনকালে সফল হ'ব পাৰে। গতিকে আপুনি সপোনবোৰ কেনেধৰণে কি অৱস্থাত দেখিছে সকলো কথা গম পালে। আপোনাৰ কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।